নমস্কাৰ, মই শ্ৰী চম্পা শইকীয়া। মই বিশ্বনাথ চাৰিআলিৰ পৰা কৈ আছোঁ আৰু মোৰ চেনেলটোৰ নাম হ'ল উত্তৰণ চেনেল। যিসকলে চাই থাকে সেইসকলক ধন্যবাদ আৰু যিসকলে প্ৰথম চাব সেইসকলৰ কাৰণে কৈছোঁ। পুনৰ কৈছোঁ, মোৰ চেনেলটোৰ নাম উত্তৰণ চেনেল আৰু বৰ্তমান এক্সেছ বাৰৰ ওপৰতে ভিডিঅ' দি থকা হৈছে আৰু আপোনালোকৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ, গতিকে ধন্যবাদ। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ, আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান এক্সেছ বাৰৰ ফেচিলিটেটৰ ইতিমধ্যে হ'লোঁ। এখন এক্সেছ বাৰ ফেচিলিটেটৰ চাৰ্টিফিকেট হয়, আপোনালোকক দেখুৱালোঁ সেয়া। আৰু মই অহা ছেপ্টেম্বৰ 1 তাৰিখে এক্সেছ বাৰৰ ক্লাছ দিবলৈ সাজু হৈছোঁ। মই ক্লাছ বিশ্বনাথ চাৰিআলিত দিম বুলি ভাবিছোঁ, গতিকে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। যিসকলে এক্সেছ বাৰ্ছৰ ক্লাছ ল'ম বুলি ভাবি আছে, মই স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিম, আপোনালোকে মোক যোগাযোগ কৰিব। আৰু বহুতে অৱশ্যে কৈও আছে আগৰ পৰা শিকিম বুলি, সেইসকলকো জনালোঁ। আৰু যিসকলে প্ৰথম ভিডিঅ'টো চাব সেইসকলকো মই অনুৰোধ জনাম, যদি আপোনালোকে ক্লাছ ল'ম বুলি ভাবিছে আপোনালোকে মোৰ লগত যোগাযোগ কৰক। বৰ্তমান এক্সেছ বাৰ্ছে সকলোৰে জীৱনত, যিসকলে ছেছন লৈছে বুলি কৈছোঁ, সকলোৰে জীৱনৰ পৰিৱৰ্তন আনিছে। আপোনালোকে ভিডিঅ'সমূহত পায়ে আছে আৰু মই বেছিকৈ কোৱাৰ প্ৰয়োজন নাই। আৰু ময়ো বহুত পাইছোঁ, যিসকলে মোৰ ওচৰত ছেছন ল'বলৈ আহিছে তেওঁলোকে মোক ফলাফল জনাইছে। যোৱাকালিও এজন আহিছিল, 92 বছৰীয়া বৃদ্ধ ককা, তেখেতেও ছেছন লৈ খুব ভাল পাইছোঁ বুলি মোক জনাইছে। গতিকে অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোকৰ মাজত সেইবাবে এক্সেছ বাৰ্ছৰ ক্লাছ দিবলৈ ওলাইছোঁ, আপোনালোকে আহক। আৰু বহুতে মোৰ লগত যোগাযোগ কৰিছেও আগতে যে আমি ইংৰাজী নাজানো, কেনেকৈ এক্সেছ বাৰ্ছৰ ক্লাছ ল'ম। আপোনালোকে কোনো চিন্তা নকৰিব। অকণমান যদি আপোনালোকৰ আফচোচ আছে ইংৰাজীৰ ক্ষেত্ৰত, সেয়া আপোনালোকৰ লগত মই আলোচনা কৰি খুব ভালদৰে শিকাই দিম বুলি মোৰ বিশ্বাস আছে, শিকাই দিব পাৰিম বুলি মোৰ বিশ্বাস আছে। আৰু যিসকলে জানেতো কথাই নাই, কাৰণ যিহেতু এক্সেছ বাৰ্ছৰ যিখন মেনুৱেল হয় সেইখন ইংৰাজীতে আহে আৰু হেড চাৰ্টখনো ইংৰাজীতে আহে। বৰ্তমান এক্সেছ বাৰ শিকাটো বহুতেই প্ৰয়োজন আহিছে বুলি আমি সকলোৱে অনুভৱ কৰিছোঁ, কাৰণ এতিয়া গাঁৱে ভূঞে সকলোৱে এক্সেছ বাৰ্ছৰ বিষয়ে গম পাইছে। কাৰণ আমাৰ ঘৰত আমি যেতিয়া মানুহ, আমাৰ জীৱনত আমাৰ সমস্যা আহিবই, সমস্যা অহাটো স্বাভাৱিক, কিন্তু সেই সমস্যাবোৰৰ পৰা কেনেকৈ ওলাম তাৰ এটা উপায় হ'ল এক্সেছ বাৰ্ছ। গতিকে আপোনালোকে অকণমান কষ্ট কৰি হ'লেও এক্সেছ বাৰ্ছ শিকক। আপোনালোকৰ ঘৰখনৰ পৰিৱৰ্তন আনক, ওচৰ চুবুৰীয়া পৰিৱৰ্তন আনক, লগতে ঠাইখনৰ পৰিৱৰ্তন আনক। আৰু তেনেকৈ আমি গোটেই দেশখনৰ বিশ্বৰ পৰিৱৰ্তন আনিবলৈ আমি আগবাঢ়ি যাব লাগিব। গতিকে আপোনালোকক মই আহ্বান জনাইছোঁ, এক্সেছ বাৰ্ছ ক্লাছ লওক। অহা 1 ছেপ্টেম্বৰ তাৰিখে মই বিশ্বনাথ চাৰিআলিত এক্সেছ বাৰ্ছৰ ক্লাছ দিবলৈ সাজু হৈছোঁ। মোৰ ফোনৰ নম্বৰ আপোনালোকে স্ক্ৰীনত পাব। পুনৰবাৰ আপোনালোকক মই কৈছোঁ, আৰু আগতেও কৈছোঁ যিসকলে মোৰ ভিডিঅ' চাই আছে বাৰু, মোৰ নাম শ্ৰী চম্পা শইকীয়া, মোৰ ঘৰ বিশ্বনাথ চাৰিআলি গড়হাগী গাঁৱত, আৰু মই ক্লাছ বাৰু বিশ্বনাথ চাৰিআলিতে দিম। আৰু মোৰ শিক্ষাগত অৰ্হতা MA BEd, MA ইন আছামিজ। কিন্তু সেই বুলি নহয়, এক্সেছ বাৰ্ছৰ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই বুলি আমি ভাবোঁ, কাৰণ তেনেকুৱা কোনো ডিগ্ৰী লাগিব বুলি আমাক মেণ্টৰসকলে কোৱা নাই এতিয়ালৈকে। গতিকে আপোনালোকে শিকিব পাৰিব। আপোনালোকক মই সম্পূৰ্ণভাৱে সহায় সহযোগ কৰিম বুলি মনতে ভাবিছোঁ। গতিকে আপোনালোকে মোক সহায় কৰক, বা আপোনালোকো আহক এক্সেছ বাৰ্ছ ল'বৰ কাৰণে, তাকে আহ্বান জনালোঁ। আৰু মই যাৰ পৰা শিকিছোঁ তেখেতসকলক মই ব্যক্তিগতভাৱে ফোন কৰি জনাইছোঁ। তেখেতসকলৰ পৰা পুনৰ আশীৰ্বাদ বিচাৰিছোঁ যে আপোনালোকে আশীৰ্বাদ কৰিব, মই যাতে সুন্দৰভাৱে আপোনাক এই এক্সেছ বাৰ্ছৰ ক্লাছটো দিব পাৰোঁ। সেয়ে আজি বিশেষ ভিডিঅ' আৰু দীঘলীয়া নকৰোঁ, পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাই মোৰ ভিডিঅ' সামৰিছোঁ। নমস্কাৰ।